ভক্তিৰসত বিলীন হ'ল শিৱসাগৰৰ নাজিৰা। ৰাস মহোৎসৱ চাবৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিলে শিৱসাগৰ নাজিৰাৰ নিৰ্মলীয়া গাঁৱত। অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান ৰাস মহোৎসৱ উদযাপন কৰা হৈছে। তাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উদযাপন কৰা দেখা গৈছে। শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা নিৰ্মলীয়া গাঁৱত আয়োজন কৰা ৰাস মহোৎসৱ অন্যতম হৈ পৰিছে, কিয়নো ৰাসক্ৰিয়া কৰি থকাৰ সময়তে শ্ৰীকৃষ্ণ জন্ম হোৱা দৃশ্য প্ৰদৰ্শন কৰা সময়তে ধাৰাসাৰ বৰষুণ আহি ৰাস মহোৎসৱৰ মণ্ডপক স্পৰ্শ কৰি যোৱা দেখা গ'ল, য'ত কংসৰ চৰিত্ৰত অভিনেতা অংকুৰ শইকীয়া আৰু দৈৱকীৰ চৰিত্ৰত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে অভিনয় কৰা দেখিবলৈ পোৱা গ'ল আৰু দুয়োজনৰে অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰা পৰিলক্ষিত হ'ল। 11খন গাঁৱৰ লোক একত্ৰিত হৈ আয়োজন কৰা এই ৰাস মহোৎসৱ তৃতীয়বাৰৰ বাবে অতি সুন্দৰকৈ উদযাপন কৰা দেখিবলৈ পোৱা গ'ল। প্ৰথম অৱস্থাৰ পৰাই প্ৰতিখন গাঁৱৰ লোক একত্ৰিত হৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে সকলোৱে চাফ চিকুণ সহ মণ্ডপৰ বিভিন্ন কাম কৰি এই ৰাস মহোৎসৱ কাৰ্যসূচীক সফল ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল। বহু আশাৰে বাট চাই ৰোৱা এই বিশেষ দুটা দিন নাজিৰাৰ প্ৰতিজন ব্যক্তি ভক্তিৰসত বিলীন হৈ পৰিল। উঠি অহা প্ৰজন্মই যাতে শিক্ষাৰ লগতে ধাৰ্মিক ক্ষেত্ৰখনতো ভালদৰে আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যেই এই ব্যতিক্ৰমী পন্থা অৱলম্বন কৰি ৰাস মহোৎসৱ উদযাপন কৰিছে বুলি নাজিৰা আঞ্চলিক ৰাস সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। নমস্কাৰ। আমি 2 বছৰ ধৰি 4 বছৰ 8 বছৰে হ'ল 19 চনৰ পৰা আমি ৰাস কৰাই আছোঁ, উদযাপন কৰাই আছোঁ। কিন্তু প্ৰতি বছৰে যেনেধৰণে কৰিছোঁ, কিন্তু এই বছৰ আমি অভিভূত হৈছোঁ দৰ্শকৰ বিপুল সঁহাৰিয়ে। মানে আমি ভাবিব পৰা নাছিলোঁ যে ইমান দৰ্শক হ'ব, কেনেকৈ তেওঁলোকক আমি সেৱা শুশ্ৰূষা কৰিম, আৰু ইমান সুন্দৰ হৈছে। এই সুন্দৰ পৰিৱেশৰ মাজত, নিৰিবিলি পৰিৱেশৰ মাজত, শান্তিৰ পৰিৱেশৰ মাজত ভাল লাগিছে। কালি ইমানেই উৎসাহ উদ্দীপনা আমাৰ বাঢ়িছে, দৰ্শকৰ ভিৰৰ বিপুল সঁহাৰিয়ে আমাক আৰু ওপৰলৈ আৰু অকণমান উৎসাহিত কৰাইছে। নিশ্চয়কৈ আমাৰ কংসৰ ভাৱত বিশেষকৈ আমাৰ স্থানীয় শিল্পী অংকুৰ শইকীয়াই আনবিলাক ঠাইত যেনেধৰণে অভিনয় কৰিছে, বহুগুণে আমাৰ এই ঠাইত এই অনুষ্ঠানত বহুখিনি ওপৰলৈ গৈছে বুলি প্ৰচাৰ হৈছে বুলি আমি ভাবিছোঁ। যথেষ্টখিনি ভাল মানে অভিনয় কৰিবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ অমৃতা গগৈ হয়তো জনপ্ৰিয় এগৰাকী শিল্পী, তথাপিতো তাইক ক'বই নালাগে। কিন্তু অংকুৰ শইকীয়াৰ উচ্চৰ পৰা উচ্চ শিখৰলৈ গৈছে বুলি আমি নিজকে আমি ভাবিছোঁ আৰু গৌৰৱান্বিত। আৰু দৰ্শকৰ বিপুল সঁহাৰিয়ে, দৰ্শকৰ ইমানেই উৎসাহ, দৰ্শকে ইমানেই ভাল পালে যে আমি ভাবিব পৰা নাই তেওঁলোকে যে আমি অভিভূত হৈছোঁ।